চুক্তিৰ মাত্ৰ কেইটামান দফা ৰূপায়ণ হ'বলৈ বাকী আছে। ইয়াৰ বাবে ভাৰতৰ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। মই ভাবোঁ যে অহা 2 দিনতে এই ক্ষেত্ৰত আমি নিশ্চয় ভাল খবৰ শুনিবলৈ পাম। BTC নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি BTCৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভাৰ নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি BTCৰ ইলেকশ্যন শেষ কৰিম। এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলোঁ, পিছত একেলগে চৰকাৰ কৰিছিলোঁ। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি চিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি চিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু BJP দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। BTC নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি BTCৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভাৰ নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি BTCৰ ইলেকশ্যন শেষ কৰিম। এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয়, নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰুতো আমি একেলগে খেলা নাছিলোঁ, পিছত একেলগে চৰকাৰ কৰিছিলোঁ। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি চিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি চিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু BJP দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। 5টা বছৰ অতিক্ৰম কৰিছিলোঁ। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে, প্ৰগতি আৰু বিকাশৰ এক নতুন ভেটি নিৰ্মাণ কৰিছিল। আজিৰ এই গৌৰৱময় দিনটোত বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই শান্তি চুক্তিৰ নায়ক অমিত শ্বাহ ডাঙৰীয়া আৰু এই শান্তি চুক্তিৰ প্ৰধান ঘটক বা প্ৰধান যি উপাদান নিখিল বড়ো ছাত্ৰ সন্থা NDFBক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। বড়ো শান্তি চুক্তিৰ সময়ত আপচুৰ সভাপতি হৈ আৰু আজি BTRৰ প্ৰধান হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই এই চুক্তিৰ শান্তিপূৰ্ণ ৰূপায়ণ আৰু BTRৰ উন্নয়নৰ বাবে যি বৰঙণি আগবঢ়াইছে তাৰ বাবে তেখেতকো মই অভিনন্দন জনাইছোঁ। বড়োলেণ্ডবাসী আজি শান্তিৰ এক অনন্য উদাহৰণ হৈ পৰিছে, প্ৰগতি আৰু বিকাশৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰ হৈছে। আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই আটাইকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
আজি 4 একৰৰ 50 এনিভাৰ্চাৰী হয় আজি কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম হয় যোৱাকালি আৰু আজি দুটা দিন আমি BTR চুক্তিৰ শান্তি চুক্তিৰ যি পঞ্চম বছৰ কমপ্লিশ্যন যিটো সম্পূৰ্ণ হ'ল ইয়াৰ চেলিব্ৰেশ্যন আমি ৰাখিছোঁ আৰু যোৱাকালিও বিভিন্ন এক্টিভিটি ৰখা হৈছে আজি আমাৰ বিশেষকৈ যিটো এটা ডাঙৰ এটা চেলিব্ৰেশ্যন আমি ৰাখিছিলোঁ পিচ চেলিব্ৰেশ্যন আৰু ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিছে আৰু অনাগত দিনত BTR অঞ্চলৰ ৰাইজক লৈ আমি কেনেকৈ আগবাঢ়ি যাম কোনটো এৰিয়াত আমি বহুত বেছিকৈ কাম কৰিব পাৰোঁ আৰু কৰিবলগীয়া আছে আৰু অসম চৰকাৰ ভাৰত চৰকাৰে কেনেকৈ আমাক সহায় কৰিব এই গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল মই BTR চৰকাৰৰ হৈ BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু শান্তি চুক্তিৰ যিখিনি দফা বাকী আছে এইখিনি ৰূপায়ণ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছাম বহুত চিনচিয়াৰলি কাম কৰি আছে আৰু আমিও BTR চৰকাৰখনেও শান্তি চুক্তিৰ যিবিলাক দফা আছে এই দফাবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে কাম কৰি আছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অতি শীঘ্ৰে এটা ভাল খবৰ আহিব যিটো নেকি আমি চবে বিচাৰিছোঁ যে ভাৰতৰ সংবিধানৰ 125 যিটো এমেণ্ডমেণ্ট সেইটো আহিব লাগে যিটো নেকি 6 শিডিউল কাউন্সিলবোৰৰ কাৰণে আৰু 125 এমেণ্ডমেণ্টত বহুতখিনি তাতে প্ৰভিজন আছে যি প্ৰভিজনবিলাকে অনাগত দিনত আমাৰ কাউন্সিলবোৰক আৰ্থিক দিশত আৰু বেলেগ বেলেগ দিশত শক্তিশালী ৰূপত আগুৱাই যোৱাৰ কাৰণে সহায় কৰিব Yesterday, the 27th January, we complete our 5 years of journey after Peace Accord signed in 2020. So, for 2 days, yesterday and today, we celebrated it in a grand manner. And today, our Honorable Chief Minister of Assam, he attended as a chief guest